সদায় গেছত ৰান্ধি থকা ভাত সাজতকৈ জুইত বনোৱা ভাত সাজৰ সোৱাদে সুকীয়া নে কি কয়। সেয়ে আজি উখুৰা চাউল বাহিৰতে বনালোঁ। এইফালে উতলি আছে অমিতাৰ খাৰৰ আঞ্জা। আৰু এই টোপোলাটোত কি ওলাব পাৰে বাৰু, কিবা অনুমান কৰিব পাৰিছেনে? হয়, সকলোৰে অতিকে প্ৰিয় বস্তু, আচলতে সকলো মানে কি প্ৰায়ভাগৰে অতিকে প্ৰিয় সৰু মাছ পাতত দিয়া। এয়া পাতত দিওঁতেই লগত জলকীয়া, আদা পাত আৰু নিমখ আৰু অকণমান তেল দিয়ে লৈছোঁ। তথাপিতো পিটিকা কৰোঁতে অকণমান তেল আৰু নিমখ দিয়াটো অতিকে প্ৰয়োজনীয়। আৰু লগত দিছোঁ গোল নেমু নিদিলে ইয়াৰ সোৱাদেই নাবাঢ়ে। গতিকে গোল নেমু দি পেলাই এইফালে এয়া পিটিকা ৰেডি। কাৰ আপোনালোকৰ সৰু মাছ প্ৰিয় বাৰু প্লিজ জনাবচোন। আৰু ভিডিঅ'বিলাক লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া ভাত সাজ ৰেডি হৈ গ'ল। জলকীয়া, নেমু আৰু পিটিকা, পোৰা পিটিকা মাছ, তাৰপিছত লগত লৈছোঁ এয়া জহা ভোলৰ লগত কণ মাছৰ ভাজি আৰু অমিতাৰ খাৰৰ আঞ্জা। গতিকে আজিৰ সাজটো এই ধৰণেই হ'ল। আগলৈও দি যাম ভিডিঅ' এনেধৰণেই ছাপোৰ্ট দি যাব।